নমস্কাৰ পুনৰবাৰ সকলোকে লাৰ্ণ ডব্লিউ চিন্ময় ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক অসম গভৰ্ণমেণ্ট বুলি নহয় আমাৰ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেইটামান MCQ লৈ আহিছোঁ যিকেইটা MCQ আপোনাৰ আহিবলগীয়া এক্সামবিলাকত খুবেই সহায় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে আপোনালোকৰ নিজৰ কোনোবা ভাইটি ভণ্টিক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে গতিকে আহক আজি আমি HSLC কাৰণে কেইটামান MCQ চেষ্টা কৰোঁ এটা কুৱেশ্যন লৈ লৈছোঁ আজিকালি যিহেতু HSLC কাৰণে পেটাৰ্ণবিলাক চেঞ্জ হৈছে তেওঁলোকে প্ৰথম 10টা মান MCQ দিয়ে গতিকে এনেকুৱা ধৰণৰ MCQ এবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে আহক আমি এই MCQটো কেনেকৈ কৰাৰ চেষ্টা কৰোঁ ইয়াত কৈছে যে the LCM of 2 to the power 3 into 3 square and 2 square into 3 square is এইটা আমাৰ লসাগুটো উলিয়াবলৈ কৈছে হয়নে আমি লসাগুটো উলিয়াবলৈ হ'লে আমি জানো যে এইটো যদি আমি এনেকৈ লিখি লওঁ 2 to 3 into 3 square ঠিক তেনে এইটো যদি লিখি লওঁ 2 square into 3 cube হয়নে ইয়াৰ পৰা আমি 2 to the power 3 টো ডাঙৰ হয়নে এটো ডাঙৰ হয় গতিকে আমি ইয়াৰ পৰা ললো এটো 2 কিউব টো ললো আৰু ইয়াৰ পৰা ডাঙৰটো কোনটো 3 কিউব ইনটু 3 কিউব বস ইমানে কৰিব লাগে এক নম্বৰত আমি পাই গলো ইয়াত উত্তৰটো ক'বাত আছে নেকি 2 কিউব ইনটু 3 কিউব यस এটো আছে গতিকে দিস ইজ দা ৰাইট আনসাৰ গতিকে সবে সকলোৱে বুজি পালে নে আমি ডাঙৰ পাৱাৰটো যত আছে আমি হেতু আমি লখাবৰ কাৰণে ল'ব লাগে নেক্সট কথা কৈছো আমি ইয়াক দিছে যে Next এটা question লৈছো the HCF of two number is 18 and their product is 12960 their LCM will be গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন খুব অহাৰ খুবেই সম্ভাৱনা আছে বিশেষকৈ লখাগু গখাগু প্ৰশ্ন এটা হলো MCQ অহা এবাৰ হাই মেট্ৰিক পৰীক্ষাত খুব সম্ভাৱনা আছে গতিকে এই কোৱেশ্চনটো আমি কেনেকৈ কৰাৰ চেষ্টা কৰা হ'ব the HCF of two number is 18 মানে গখাগুটো দিয়া আছে দুটা সংখ্যাৰ গখাগুটো আমাৰ 18 দিয়া আছে হয়নে and their product is 12960 আমি এটা বস্তু জানো যে HCF পুৰণ LCM কি হয় দেয়াৰ প্ৰডাক্টটো কিমান দি আছে 12960 হলনে এটো ফৰ্মুলা আমি জানিব লাগিব হল এটা আছে HCF the two number is 18 দুটা নাম্বার HCF কিমান আছে 18 হলনে into LCM 12960 হল তো ইয়াৰ পৰা আমি লসাগুটো কিমান পাম 2960 divided by 18 এটো কিমান হয় কটাকটি কৰিলে কিমান হয় 720 yes 720 is the right answer গতিকে আমি এটো কথা জানিব লাগিব যে যেতিয়া HCF into LCM আমি যেটা প্ৰডাক্ট এই ফৰ্মুলাটো আমি জানিম তেতিয়া আমি কি উলিয়াই ল'ব লাগিব লসাগুটো উলিয়াই ল'ব লাগিব লসাগুটো উলিয়াইলে কি আমাৰ প্ৰশ্নটো কৰিবলৈ একদম এটা হবাটো কি কটাকটি কৰি দিলে উত্তৰটো ওলাই যায় হলনে এটো সবে বুজি পাব আৰু নেক্সট যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে নিশ্চয় কৰিব পাৰিব ঠিক আছে আমি নেক্সট এটা কোৱেশ্চন লওঁ এই কোৱেশ্চনটো আপোনালোকে চাওক ইয়াত হৈছে যে হুইচ অফ দা ফলোইং ইজ এ প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা কোনটো হৈছে আমি মৌলিক সংখ্যা ডেফিনেশনটো জানো যে যিবিলাক সংখ্যা উৎপাদক এক আৰু হি নিজেই তাকে মৌলিক সংখ্যা বোলে হয়নে এতিয়া ইয়াত আমি চাব লাগিব যে ইয়াত মৌলিক সংখ্যা কোনটো হয়নে 27 টো এটা 27 টো যদি আমি মৌলিক সংখ্যা বুলি ক'বলৈ হওঁ 27 টো কিহে যাব লাগিব উৎপাদক এক একেটো যাবই নিজেটো যাবই প্লাস ই বেলেগ সংখ্যা দি যাব যেনেকে 3 into 9 3 9 যা 27 গতিকে বেলেগ পাই গলো গতিকে এটো মৌলিক সংখ্যা নহয় হলনে এটো নহয় হল নেক্সট 33 টো কি হয় কিহে যাব 33 টো 33 টো 11 into 3 11 3 যা 33 গতিকে এটো মৌলিক সংখ্যা নহয় এটো গতিকে কাট খালে 35 টো দেখা দেখিকে না যায় 35 টো কি হয় 3 into 5 5 into 7 5 7 যা 35 এটো যে নহয় মই ডেফিনেশনটো কি কৈছো যিবিলাক সংখ্যা উৎপাদক এক আৰু হি নিজেই তাকে মৌলিক সংখ্যা বোলে মানে এক হ'ব লাগিব আৰু হি নিজে হ'ব লাগিব ঠিক তেনে 31 টো বেলেগ সংখ্যা যায় নেকি না যায় একে যাব আৰু পূৰণ ইনটু 31 হয়নে 1 ইনটু আৰু বেলেগকে পাওঁ জানো আমি 31 টো পূৰণ কৰি পিনি তেতিয়াতো পাব নোৱাৰো হয়নে গতিকে 31 ইজ দা মৌলিক নাম্বাৰ গতিকে ইয়াৰ উত্তৰটো হৈছে 31 হল আপোনালোকে আজি এনেকুৱা কোৱেশ্চন দি নহয় বহুত ডাঙৰ কোৱেশ্চন আহিলে আপোনালোকে খুব সহজে উলিয়াই ল'ব পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন আমি পৰীক্ষাত এক্সপেক্ট কৰিব পাৰো কাৰণ এনেকুৱা সৰু প্ৰশ্নবিলাকে আমাৰ পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা থাকে গতিকে নেক্সট এটা কোৱেশ্চন লৈ লওঁ আৰু এটা কোৱেশ্চন লৈছো আমি এই কোৱেশ্চনটো আগৰটো দৰে একেই LCM আৰু HCF এত কৈছে যে গিভেন দ্যাট দা HCF ইমান ইজ 4 হয়নে আমি এটা কথা জানো যে HCF পূৰণ LCM কি হয় আমি কি জানো এটা প্ৰডাক্টটো কি হয় 96 এটো কি আমাৰ আছে মানে পূৰণ 404 হলনে আমাক উলিয়াব লাগে HCF টো আমাক দিয়া আছে 4 আমি উলিয়াব লাগে কি LCM 404 গতিকে ইয়াৰ পৰা আমি LCM টো খুব সহজে উলিয়াই ল'ব পাৰো এনেকৈ উলিয়াম LCM কি লিখিব পাৰিম আমি 96 পূৰণ 404 ডিভাইডেড বাই 4 হলনে এটো যদি আমি কটাকটি কৰি দিও
4 2 8 4 4 16 এটা যদি পূৰণ কৰি দিওঁ 404 পূৰণ 24 4 4 16 6 ৰিমাইণ্ডাৰ 1 4001 4 4 16 4 8 20248 মানে 6969 মানে 9696 9696 ক'ৰবাত আছে নেকি ইয়েছ চেষ্টা কৰিব এনেকুৱাবিলাক কুৱেশ্যন অহাৰ খুবেই সম্ভাৱনা আছে নেক্সট আৰু এটা কুৱেশ্যন লওঁ এইটো MCQ টাইপত আমি লৈছোঁ এইটো পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে ঠিক আছে ফৰ সম ইণ্টেজাৰ m এভৰি অড ইণ্টেজাৰ ইজ অফ দ্য ফৰ্ম যিকোনো অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো অযুগ্ম অখণ্ড সংখ্যাটো আৰ্হিটো হ'ল ঠিক আছে সাপোজ যিকোনো এটা আমি অখণ্ড সংখ্যা লৈ লৈছোঁ m হয়নে অখণ্ড সংখ্যা লৈছোঁ এতিয়া আমি তাক যদি যুগ্ম কৰিবলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব 2 এটা দিলে কি হ'ব যুগ্ম হৈ গ'ল যিকোনো অখণ্ড সংখ্যা এটা ল'লোঁ তাৰ লগত আমি 2 এটা যদি পূৰণ কৰিটো কি হ'ল এইটো যুগ্ম হৈ গ'ল তাৰ পাছত যদি আমি অযুগ্ম কৰিবলৈ হয় লগত যদি এক এটা যোগ কৰি দিওঁ কি হ'ব তেতিয়াহ'লে কি হৈ যাব অযুগ্ম হৈ যাব হয়নে ধৰি ল'লো আমি m সাপোজ আমি এটা যিকোনো এটা অখণ্ড সংখ্যা সাপোজ ধৰি ল'লো 3 হ'লনে m মানে 3 ঠিক আছে এতিয়া এই m ৰ ঠাইত যদি আমি 3 টো পূৰণ কৰি দিওঁ যুগ্ম হৈ আছে হয়নে এতিয়া তাৰ লগত যদি আৰু এটা এক পূৰণ কৰি দিওঁ কি হ'ব 6 + 1 মানে কি হৈ যাব 7 7 কি হৈছে এটা অখণ্ড সংখ্যা হ'লনে গতিকে ইয়াৰ কাৰণে ফৰ্মুলা কোনটো হ'ব টুৱাইচ m + 1 ইয়াৰ কাৰণে ফৰ্মুলা কোনটো হ'ব এইটো হ'লনে এটা ইণ্টিজাৰ ল'লো তাৰ লগত যদি 2 এটা পূৰণ কৰি দিওঁ কি হৈ যাব এইটো হৈছে পজিটিভ লগত যদি এক এটা পূৰণ যোগ কৰি দিওঁ কি হৈ যাব এইটো নেগেটিভ ঠিক আছে ইয়াৰ কাৰণে ইয়াৰ ফৰ্মুলাটো কি হ'ব টুৱাইচ m + 1 বুজি পালে নে বাৰু সকলোৱে নেক্সট এটা এটা সৰু সিম্পল কুৱেশ্যন হোৱাট ইজ দ্য কোএফিচিয়েন্ট অফ x হোৱাট ইজ দ্য কোএফিচিয়েন্ট অফ x ৰ হৰক কি সুধিছে হয়নে ইয়াত সুধিব লাগে x ৰ কোএফিচিয়েন্টটো কি সুধিব লাগে x ৰ কোএফিচিয়েন্ট হ'লে x ৰ লগত কোনটো সংখ্যা পূৰণ হৈ আছে হেতুকে হৈছে x ৰ কোএফিচিয়েন্ট এতিয়া x ৰ লগত কোনটো সংখ্যা পূৰণ হৈছে 6 নহয় -6 গতিকে x ৰ কোএফিচিয়েন্ট কিমান হ'ব -6 হ'ল আজিলৈ মই HSSC কাৰণে দুটামান MCQ আপোনালোকৰ আগত আগবঢ়ালো আশা কৰোঁ ক্লাছটো কৰি আজি সকলোৱে ভালেই পালে আৰু নেক্সট কি ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্টৰ সহায়ত বা মেছেজৰ সহায়ত হ'লেও আপোনালোকে মোক জনাব আৰু মই তেনেকুৱা ভিডিঅ' আনিবলৈ মই চেষ্টা কৰিম আজি যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকৰ কোনোবা ভাইটি ভণ্টি যদি HSSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক এই ভিডিঅ'টো আজি শ্বেয়াৰ কৰি দিব পাৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ